টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ৰাজনৈতিক খবৰ। শীঘ্ৰেই অনুষ্ঠিত হ'ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। আজিৰ দিনটোত নিৰ্বাচন সন্দৰ্ভত কেইবাটাও জাতি জনগোষ্ঠীয় সংগঠনৰ সৈতে বাৰ্তালাপ কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। শীঘ্ৰেই অনুষ্ঠিত হ'ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনক লৈ বহুকেইটা জাতি জনগোষ্ঠীয় সংগঠনেৰে আজিৰ দিনটোত আলোচনাত মিলিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা। স্বায়ত্তশাসিত পৰিষদৰ সীমা আৰু সমষ্টি সম্প্ৰসাৰণ সম্পৰ্কেও আলোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু আলোচনাৰ অন্তত নিৰ্বাচনৰ কথা ঘোষণা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তৰ এটা ৰাজনৈতিক খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ, কিয়নো শীঘ্ৰেই অনুষ্ঠিত হ'ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। আৰু নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জাতি জনগোষ্ঠীয় সংগঠনেৰে আলোচনাত মিলিত হ'ল আজিৰ দিনটোত। আৰু স্বায়ত্তশাসিত পৰিষদৰ সীমা আৰু সমষ্টি সম্প্ৰসাৰণ সম্পৰ্কতো আলোচনাত বহিল আজিৰ দিনটোত মন্ত্ৰী পীযুষ হাজৰিকা। আৰু এই আলোচনাৰ অন্তত নিৰ্বাচনৰ কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে জনাইছোঁ, কিয়নো শেহতীয়াকৈ ৰাজনৈতিকভাৱে সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলি আছিল। আৰু কেতিয়া স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতেই আহি পৰিছে এটা ৰাজনৈতিক ব্ৰেকিং। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সীমা সম্প্ৰসাৰণৰ সন্দৰ্ভতো আজিৰ দিনটোত এক প্ৰকাৰ আলোচনাত মিলিত হ'ল মন্ত্ৰীগৰাকী। আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু সমান্তৰালকৈ উল্লেখ কৰিছে শীঘ্ৰেই অনুষ্ঠিত হ'ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন। এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ। আজিৰ দিনটোত কেইবাটাও জাতি জনগোষ্ঠীয় সংগঠনৰ সৈতে নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিলে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গ'ল সমষ্টিসমূহৰ সীমা সম্প্ৰসাৰণ সন্দৰ্ভতো বিস্তৃত ৰূপত আলোচনাত মিলিত হোৱা পৰিলক্ষিত হ'ল। আৰু তাৰ পাছতেই এই আলোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক মন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিলে সেই মন্তব্য শুনাই দিওঁ। হয়, আজি আমাৰ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট বিভাগৰ আমাৰ জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ যি বিভাগীয় কমিশনাৰ এণ্ড ছেক্ৰেটাৰী আমাৰ মিত্তাল চাহাব উপস্থিতিত, বঙাইগাঁও জিলা আয়ুক্ত যিহেতুকে কমতাপুৰ অট'নমাছ কাউন্সিলৰ যি ভিলেজ নটিফিকেশ্যন, এই ভিলেজ নটিফিকেশ্যনৰ নডেল অফিচাৰ বঙাইগাঁও জিলা আয়ুক্ত, তো সকলোৰে উপস্থিতিত আৰু আমাৰ 33টাকৈ কোচ ৰাজবংশী সহ অনন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংগঠনে আজি বঙাইগাঁও জিলা আয়ুক্তৰ কক্ষত সভা হ'ল। সভাৰ এটাই উদ্দেশ্য যে আগন্তুক দিনত আমাৰ কমতাপুৰ অট'নমাছ আমি যিমান পাৰোঁ সোনকালে কমতাপুৰ অট'নমাছ কাউন্সিলৰ নিৰ্বাচন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু আমাৰ সীমা নিৰ্ধাৰণ কৰিব লাগে। প্ৰথম কথা সীমা নিৰ্ধাৰণ কৰিব লাগে। ছেকেণ্ড কথা সমষ্টি গঠন কৰিব লাগে। থাৰ্ড ইলেকশ্যন খেলিব লাগে। আমি যেতিয়া প্ৰথমে কোচ ৰাজবংশী সম্প্ৰদায়ৰ সংগঠনসমূহৰ লগত বহিছিলোঁ, তেখেতলোকে কৈছিলে যে কিছুমান গাঁও আমাৰ 50%ৰ তলত আছে। আমাৰ নিয়মটো এনেকুৱা আছিল প্ৰথম যে 50% কোচ ৰাজবংশী মানুহ য'ত থাকিব বা তাৰ ওপৰত থাকিব, সেইবিলাক কমতাপুৰ কাউন্সিলৰ আণ্ডাৰত হ'ব। কিন্তু তেখেতলোকে আমাক জনালে যে আমাৰ বহুত গাঁও তেতিয়া বাদ পৰি যাব, কাৰণ আমাৰ ৰেভিনিউ ভিলেজৰ আমাৰ নিয়মত হয়। গতিকে আমি তেতিয়া কৈছিলোঁ যে যদি এই অঞ্চলত থকা আমাৰ কলিতাসকল, চিডুল কাষ্টসকল, আমাৰ ট্ৰাইবেলসকল, ৰাভাসকল, গাৰোসকল, দেশীসকল, আমাৰ নাথসকল, সূত্ৰধৰসকল, তেখেতলোকৰ যদি আপত্তি নাই, তেতিয়া আমি সমষ্টিখিনি ডাঙৰকৈ বনাব পাৰোঁ। তেনেকৈ আমাৰ DC মহোদয়ে দুদিন সকলো সংগঠনৰ লগত কথা পাতিলে। তেখেতলোকেও ক'লে যে তেখেতলোকৰ ৰাইটটো যদি থাকে, পলিটিকেল ৰাইট যদি থাকে, তেওঁলোকৰ কমতাপুৰত সোমোৱাৰ কোনো আপত্তি নাই। গতিকে আজি মই সকলো সংগঠনৰ লগত নিজে বহিলোঁ আৰু সকলোৱে একেমুখে এইটোৱে ক'লে যে আমাৰ যদি পলিটিকেল ৰাইট থাকে, আমাৰ যদি লেণ্ড ৰাইট থাকে, তেতিয়া আমাৰ কমতাপুৰত সোমোৱাত কোনো আপত্তি নাই। অত্যন্ত সৌহাৰ্দ্যমূলক সভা এখন হ'ল। এনেকৈ কেতিয়াও কাউন্সিলত কোনো মানুহ, অইন জাতিৰ মানুহ আহিব, অইন সম্প্ৰদায়ৰ মানুহ সোমাব নিবিচাৰে। কিন্তু অত্যন্ত মই সুখী হৈছোঁ যে কলিতা সকলো আগবাঢ়ি আহিছে, সূত্ৰধৰ সকলো আগবাঢ়ি আহিছে, চিডুল কাষ্ট সকলো আগবাঢ়ি আহিছে, নাথ সকলো আগবাঢ়ি আহিছে। সকলোৱে আগবাঢ়ি আহি কৈছে যে আমি কমতাপুৰত সোমাম, কিন্তু আমাৰ নিয়ম, আমাক ৰাইটটো লাগে। ৰাইটটো দিবলৈকে নিশ্চয় চেষ্টা কৰিম। আমি কামখিনি অকণমান কৰিব লাগিব, ইমান খৰতকীয়াকৈ কৰা কাম নহয়। কাৰণ আজি আমি কনচেনচাছত আহিলোঁ,
কিন্তু ইমিডিয়েট আমি গাঁওখিনি নটিফাই কৰিম। তাৰপাছত কাৰোবাৰ ওজৰ আপত্তি যদি আছে আমি সেইখিনি চালি জাৰি চাম। তাৰপাছত আমি সমষ্টি গঠন কৰিম। সমষ্টি গঠন কৰি আমি সেইটো ৰাজহুৱাকৈ প্ৰকাশ কৰিম। তাতো যদি কাৰোবাৰ ওজৰ আপত্তি আছে সেইটো চাম। তাৰপাছত আমি আকৌ বিধানসভালৈ যাব লাগিব। বিধানসভা হওক বা অৰ্ডিনেঞ্চ হওক আমি সংখ্যা হয়তো বঢ়াব লগা হ'ব পাৰে আমাৰ সমষ্টিৰ। গতিকে অকণমান সময় লাগিব, কিন্তু যিমান সোনকালে পাৰোঁ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। চাওক, আমি যিমানখিনি অলৰেডি কৰি দিছোঁ। আমি আজিৰ তাৰিখত যদি আপোনালোকে চাই আহোমে যিমান মেডিকেল ছিট পায়, আগতে যিমান পাইছিল তাতকৈ বেছি পোৱা হ'ল। মৰাণ মটকৰ এজনো মেডিকেল ছিট নাপাইছিল। মৰাণ মটকৰ এজন নে দুজন ACS অফিচাৰ আছিল। আমি সকলোতে ইতিমধ্যে ৰিজাৰ্ভেশ্যন দিলোঁ। আপোনালোকে চাওক, আমি ITI কলেজ পৰ্যন্ত ৰিজাৰ্ভেশ্যন দিছোঁ। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, চাকৰি সকলোতে ইতিমধ্যে দিছোঁৱেই। গতিকে আমি এই কামটো পূৰ্ণগতিত আগুৱাই লৈ গৈ আছোঁ। এই ৰিজাৰ্ভেশ্যনটোতো কংগ্ৰেছে দিয়া নাছিল। আমি ইতিমধ্যে তেখেতলোক ট্ৰাইবেল নোহোৱাকৈও গোটেইখিনি ৰিজাৰ্ভেশ্যন অলমষ্ট পাই গৈছে। মই তথাপিতো কওঁ তেখেতলোকৰ দাবী পূৰণ কৰিবই লাগিব। কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে মৰাণ মটকৰ আগতে এজনো ডক্টৰ নাছিল। এতিয়া 8টাকৈ ছিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ হ'ল। এতিয়া প্ৰায় 30-32টা ছিট আমাৰ বাগানৰ ব্যক্তিসকলৰ কাৰণে ৰিজাৰ্ভ হ'ল বা আদিবাসীসকলৰ কাৰণে ৰিজাৰ্ভ হ'ল। এইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। ইয়াক আমাৰ আগতে কোনো কৰা নাছিলে। হয়, আজি আমাৰ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট বিভাগৰ আমাৰ জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ যি বিভাগীয় কমিশনাৰ এণ্ড ছেক্ৰেটাৰী আমাৰ মিত্তাল চাহাব উপস্থিতিত বঙাইগাঁও জিলা আয়ুক্ত যিহেতুকে কমতাপুৰ অট'নমাছ কাউন্সিলৰ যি ভিলেজ নটিফিকেশ্যন, এই ভিলেজ নটিফিকেশ্যনৰ নডেল অফিচাৰ বঙাইগাঁও জিলা আয়ুক্ত, তো সকলোৰে উপস্থিতিত আৰু আমাৰ 33টাকৈ কোচ ৰাজবংশী সহ অনন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংগঠনে আজি বঙাইগাঁও জিলা আয়ুক্তৰ কক্ষত সভা হ'ল। সভাৰ এটাই উদ্দেশ্য যে আগন্তুক দিনত আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিসকল অন্তৰ্গত যিসমূহ গাঁও আছে, এই গাঁওসমূহ নটিফিকেশ্যন কৰি এক শক্তিশালী কমতাপুৰ অট'নমাছ কাউন্সিল নিৰ্বাচনৰ দিশত আমি লৈ যাব বিচাৰিছোঁ। নিৰ্বাচনৰ জৰিয়তে এখন শক্তিশালী কমতাপুৰ অট'নমাছ কাউন্সিল আমি পাব বিচাৰিছোঁ। তাত য'ত নেকি আমাৰ পাৱাৰ এণ্ড ফাংচন থাকিব। ইতিমধ্যে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে অবিভক্ত গোৱালপাৰা জিলাত এই অঞ্চলসমূহত আমি আগতে যিদৰে সংখ্যা গুৰু আছিলোঁ, এতিয়া আমি সংখ্যা লঘু হৈছোঁ। গতিকে আমাৰ এতিয়া সাংবিধানিক ছেফগাৰ্ডৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মক সুৰক্ষিত কৰিব বিচাৰিছোঁ আৰু নিৰ্বাচনৰ বাহিৰে সেইটো বিকল্প একো নাই। যাৰ কাৰণে আমি যিসমূহ আমাৰ গাঁও অন্তৰ্ভুক্তি হ'ব, কেনেকৈ কৰিম, আমাৰ অনন্য জাতি জনগোষ্ঠীৰ কি অধিকাৰ থাকিব, আমাৰ পলিটিকেল অধিকাৰে কওক, ৰাজনৈতিক অধিকাৰ, আমাৰ ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, এই গোটেই কথাখিনি পুংখানুপুংখভাৱে মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আজি ধুনীয়াকৈ আলোচনা হৈ গ'ল। আৰু সকলোৱে এই ক্ষেত্ৰত দ্বিমত কৰা নাই, সকলোৱে উৎসাহেৰে খুব অধীৰ আগ্ৰহেৰে স্বাগতম জনাইছে। আমি ভাবোঁ যে আগন্তুক দিনত কমতাপুৰ অট'নমাছ কাউন্সিল এক সুন্দৰ অট'নমাছ কাউন্সিল হিচাপে সুন্দৰ সকলোকে লৈ কমতাপুৰ অট'নমাছ কাউন্সিল আগবাঢ়িব। নিশ্চিতভাৱে যিহেতুকে আগৰ যিখন সংবিধান আছিল, আগত যিসমূহ ছিট আছিল, সেই আসনসমূহ এতিয়া যিহেতুকে আমাৰ সংবিধানখন সংশোধন হ'ব, গতিকে সংশোধন হোৱাৰ লগে লগে জনগাঁথনি অনুযায়ী যোনটো জনগোষ্ঠীৰ যি ধৰণৰ জনগাঁথনি, ঠিক এই ধৰণে নিশ্চিতভাৱে সমষ্টি বৃদ্ধি হ'ব। আৰু তাত যিখন আমাৰ সংবিধান, এই সংবিধানখনক দল সংগঠনে যিদৰে বিচাৰিছিল ঠিক সেইধৰণে আমাৰ সেইখিনি সংশোধন কৰা হ'ব। আজি যিহেতুকে আমাৰ ভিলেজ নটিফিকেশ্যনৰ কথা প্ৰসংগটো আহিছে, গতিকে জনজাতিকৰণৰ বিষয়টো আমি বেলেগকৈ কথা পাতিম। এই প্ৰক্ৰিয়াটো আমাৰ অহা 22 আগষ্টত যিহেতুকে পৰা আমাৰ অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। গতিকে সেই অধিৱেশনৰ মুহূৰ্ততে বিধানসভাৰ আইনখন সংবিধানৰ যি প্ৰস্তাৱ তাত গৃহীত নিশ্চিতভাৱে কৰা হ'ব। আৰু তাৰপিছতে হয়তো আমাৰ গাঁও যিসমূহ আমাৰ ওলোৱাসমূহ এটা প্ৰক্ৰিয়া আছে, তো সেই প্ৰক্ৰিয়াৰ মাজেদি বিষয়টো আগবাঢ়ে। মই ভাবোঁ 3-6 মাহৰ ভিতৰত এইখিনি পূৰ্ণ হ'ব। তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু বাৰম্বাৰ কৈছোঁ যে নিৰ্বাচনৰ জৰিয়তে আমি এখন শক্তি